Hello everyone, welcome back to my channel. যেহেতু হোলি সো আপোনালোকক সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা থাকিল হোলি। তেজপাতা কিবা আকামুক চিকিট কিবা মিলি তো ৰুমাকি দিব আহিব ঠিকছে গোটেই মোক দিব পাৰে তো চুৰি চুৰি দিব পাৰে হয় নেকি? এইবাৰ নৰসিংহ পাত এই নৰসিংহ পাত দি দিম কি বনাম? চাটনি বনাম। চাটনি সেই দেখাই নাপায় দেখোন। চাটনি এইটা বুট, জলকীয়া, কাটা মছলা। এই কাটা মছলাৰ মানে ডিমাণ্ড বহুত, ইমান টেষ্টি লাগে ইয়াৰ। মাৰ গন্ধটা হাই হাই নকবি আৰু, একবাৰ খাই চাবি তো বঢ়িয়া লাগে। য'তে ত'তে পোৱা নাযায় জানা এইগিলা। তাৰপিছত এয়া হ'ল নিমখ। এইবাৰ প্ৰথমতে দিম বুটখিনি। কাটা মছলা এটা কিবা মছলা কৈছিল, আমি কাটা মছলা খাই। তাৰপিছত জলকীয়া, নিমখ সোৱাদ অনুসাৰি। এইবাৰ দিম মিঠাতেল এচামুচ। এইবাৰ পটাত দেখা যায় পাইছে।
এই মাংসখিনি এইখিনি হ'ল ছাগলী মাংস 1 পোৱামান আছে নেকি। এইবাৰ কি কৰিম, এইখিনি ধুই ল'ম চুবাইছোঁ। ধোৱা হৈ গ'ল। এতিয়া মাংসখিনি মেৰিনেট কৰিম। প্ৰথমতে হালধি তাৰপিছত নিমখ 2 চামুচ দিলোঁ। তাৰপিছত লাগিব মিঠাতেল 3 চামুচমান দিলে হ'ল। তাৰপিছত ইয়াতে চব আছে, চব মছলা আছে একেলগে মিক্স, বেলেগ মছলা দিব দৰকাৰ নাই, চব আছে ইয়াতে। আৰু অলপ দি দিওঁ, ছাগলী মাংস যে অলপ মছলা বেছি লাগিব। তাৰপিছত দিম জিৰা বটা, আদা নহৰু দিব লাগিছিল, কিন্তু মানে মই মেৰিনেট কৰি থৈ কেনে ঠাণ্ডা টাইমত দিম। এখন মানে টাইম নাই আৰু মেৰিনেট কৰি থৈ দিব লাগে না, পিছত ৰান্ধিব লাগিব, নহ'লে টাইম নিমিলিব। এতিয়া ভালকৈ সানি ল'ব। ছাগলী মাংস মেৰিনেট নকৰিলে সোৱাদ নালাগে, সেইকাৰণে মেৰিনেট কৰি লৈ ল'ব লাগে আগতে। মছলাখিনি পুৰা ভিতৰত সোমাই গ'লে টেষ্ট মানে ডাবুল বাঢ়ি যায়। হৈ যাব। ছাগলী মাংস বনাবৰ কাৰণে প্ৰথমতে আলু, ডালচেনি এটা, তাৰপিছত শুকান জলকীয়া, নৰসিংহ পাত, আদা নহৰু পেষ্ট, তাৰপিছত কেঁচা জলকীয়া আৰু পিঁয়াজ, এইখিনি মেৰিনেট কৰা মাংসখিনি। এইবাৰ দিম মিঠাতেল। তেলখিনি গৰম হ'ল। এইবাৰ প্ৰথমতে দিম শুকান জলকীয়া, তাৰপিছত তেজপাতা, তাৰপিছত পিঁয়াজ, কেঁচা জলকীয়া, এই জুই অলপ বেছি হৈছে, কমাই দিব লাগিব দেই। আইৰে জুইত ভাত নাবনা পিতা ইউটিউবৰ কাৰণে জুইত বনাব লাগে। এইবাৰ আদা নহৰু পেষ্টখিনি দি দিম। নহৰু 2টা, তাৰপিছত আদা এইখিনিমান লৈছোঁ, এইখিনিমান আদা। জুইত ভাত বনালে মানে কিবা কি কয় এতিয়া, জুইৰ কিবাখিনি পুৰা একদম তাপখিনি অলপ মেইনটেইনত ৰাখিব লাগে, নহ'লে গেছ মাংস গেছ। এইবাৰ দিম মেৰিনেট কৰা মাংসখিনি। এই মেৰিনেট কৰা মাংসখিনি 1 পোৱা আছে ইয়াতে। হালধি নিমখ নিদিওঁ আৰু, মানে কিবা মেৰিনেট কৰোঁতে দিছোঁ না, এখন নিদিওঁ আৰু।
তথাপিও যদি মানে অলপমান খাই কিনে যদি অলপমান কম হোৱা পাই দিলে হ'ল পিছত এখন নালাগে দিবা মাংসখিনি অলপ ঢাকি দিম যাতে মছলাখিনি ভিতৰত সোমাই যায় মেৰিনেট কৰাতে অলৰেডি সোমাই গৈছে তথাপিও অলপমান ফ্ৰাই কৰিব লাগে না মাংসখিনি ভালকৈ ফ্ৰাই নকৰিলে টেষ্ট নহয় এবাৰ হালধি এইবাৰ আলুখিনি দি দিম এই আলুখিনি দি দিম এটা অলপ ডাঙৰ আলু এটা অলপ মিডিয়াম সাইজৰ অলপ ডাঙৰ এটা অলপ ডাঙৰ আৰু এটা মিডিয়াম সাইজৰ দি দিছোঁ 10 মিনিট ভাজা হোৱাৰ পিছত আৰু পানী দিম গৰম পানী ঠাণ্ডা পানী দিলে কিন্তু মাংসৰ সোৱাদ একদম নোহোৱা হৈ যায় গৰম পানী দিলেহে লাগে মাংসখিনি ভাজি পুৰা একদম সিজাই দিছোঁ নিমখ পানী ঢালি দিছোঁ এবাৰ অলপমান থুপথুপা কৰিম আঠা হ'লে অলৰেডি সিজিছে দুই মগ পানী ঢালিছোঁ জুইটো কমাই দিছোঁ না এবাৰ বাঢ়াই দিম পুৰা জুই দিম এবার ঢাকাই দিম মাংস হোৱালৈকে দালচিনিটো পিহি আহিলোঁ মাংস হৈ গ'ল এবাৰ নামাৰিম এতিয়াহে খাম এয়া আজি ৰন্ধা মাংস ঘুগুনি তিয়হ তাৰপিছত আচাৰ বগৰীৰ আচাৰ খাই কিনে জনাব লাগে আপোনালোকক কোনে কোনে ছাগলী মাংস খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ কাৰণে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব দেই আজিলৈ ইমানেই আকৌ লগ পোৱাৰ আশাৰে বাই বাই বিকজ বাই ইজ ইম্পৰ্টেণ্ট ফৰ হাই নেক্সট টাইম